Hey guys, good morning আৰু এতিয়া মুখখন দেখিছে গম পাইছে ভিডিঅ' যিহেতু বনোৱা নাইকিয়া আজি বোলো বনাওঁ বুলি ভাবিছোঁ মানে কি হ'ল কেনেকৈ কি হ'ল আপোনালোককো জনাওঁ সেইকাৰণে ভিডিঅ'টো বনাবলৈ আৰম্ভ কৰিছোঁ এইফালে চকুত এইখিনি জখম হৈছে আৰু মূৰটো ইমানখিনি হৈছে ক'ত কি কেনেকৈ বেয়া পিছত কৈ আছোঁ আৰু এতিয়া ৱাইফো হৈছে গতিকে তাইখিনিও দেখাম গতিকে তাৰ আগতে তাইক মানে যিহেতু ব্ৰাছ কৰি দিব লাগিব যিহেতু কিয় কাৰণে গম পাইছে মানে এনেকুৱাকৈ হৈছে তাই গতিকে দেখাইছোঁ এতিয়া মই আছোঁ মোৰ ৱাইফৰ ঘৰত আহিছিলোঁ মানে ইয়ালৈকে আহোঁতে আমাৰ ৰাস্তাতে এক্সিডেণ্টটো হ'ল গতিকে কেনেকৈ হ'ল কি হ'ল Gomnya berusaha, enggak utunan. Nggak ada cuma aja tuh nggak baik tuh. Takut lah tidak mau itu. Ya apa? Mas boleh di mana? Enak ya. Chưa là Kalau bilang তাৰপিছতে অথনি মানে কি হ'ল তাইৰ মানুহ আহিলে গতিকে তাইক মাথা চাথা ধুৱাই দিলে যিহেতু ধূলি লাগি গোটেই অৱস্থা আৰু ইয়াতে অকণ শুইছে বেল চেল খুলি দিয়া হৈছে শুই আছে বহুত বেয়াকৈ জখম হ'ল তাই
আৰু মূৰটো দেখিছে এইখিনি, গতিকে মোৰ পৰা ইমান হ'ব নাপালে। তাই সৈতে হাত প্লাষ্টাৰ, ইফালে ডিঙিৰ ওচৰ এডাল প্লাষ্টাৰ, কেনেকৈ কি হ'ল সেইখিনি মই ক'ম বাৰু আপোনালোকক। গতিকে এতিয়া অকণমান তাক খুৱাই লওঁ, তাৰপিছত আপোনালোকক ক'ম। এই গাইজ এতিয়া এয়া কালি যিহেতু মানে দেখাব নহ'লে কিয়, মানুহ মানে অসংখ্য মানুহ আহি আছে আৰু চশমাযোৰ মানে মই পিন্ধি লৈছোঁ, নহ'লে মানে কি হয় বহুত দিগদাৰ হয়, মানুহ আহি থাকে ন। গতিকে এইখিনি দুখ পালোঁ, কেনেকৈ দুখ পালোঁ আপোনালোকক কোৱা হোৱাই নাইকিয়া। আৰু আমাৰ মানে মোৰ মানুহজনী কেনেকৈ ক'ত কি হৈছে এয়া চাওক। তাই এতিয়া এয়া তাই বাওঁ হাতখন দেখিছে, বাওঁ হাতখন প্লাষ্টাৰ আছে, এয়া বাওঁ হাতত প্লাষ্টাৰ, তাই সেইখিনি হাতখন ভাঙিছে। তাৰপৰা আকৌ সোঁ হাতত এয়া বেগ দিছে, সোঁ হাতৰ আপোনাৰ ডিঙিৰ এই যিডাল হাড় থাকে এই হাড়ডাল এইখিনিতে ভাঙিছে। আৰু মোৰ ধৰি লওক এইখিনি হৈছে, আৰু এই বাহুটো অলপ লেফ্ট হেণ্ডৰ বাহুটো অলপ থেতেলা খোৱাৰ কাৰণে এইটো বিষ হৈ আছে, অকণ মানে মুভমেণ্ট কৰিব দিগদাৰ হয়। মোকো বেগ দিছে, কিন্তু মই বেগটো মানে বৰ্তমান লোৱা নাইকিয়া, অলপ থৈ এক্সাৰচাইজ টাইপৰ কৰি আছোঁ, নহ'লে একেৰাহে থ'ব দিগদাৰ হয়। এতিয়া মানে আমাৰ এক্সিডেণ্টটো হ'ল কি, আমি মানে আহি আছিলোঁ ঘৰৰ পৰা মমোহঁতৰ ঘৰলৈ, যিহেতু আগতেও আহিছোঁ তেনেকৈ স্কুললৈ আহি আছিলোঁ। আহি থাকোঁতে মানে কি হ'ল, সোণাপুৰৰ ওচৰত যিহেতু নাৰ্চাৰী বহুত আছে, এখন ডেফোডিল নাৰ্চাৰী বুলি আছে, তেওঁ নাৰ্চাৰীখনৰ ফ্ৰণ্টতে মানে ৰাস্তাতে বুলিয়ে ক'ব পাৰি, যোনটো ৰাস্তা থাকে ৰাস্তাৰ বগা চিনডালৰ আধা ৰাস্তা পিনে আছে, আধা ৰাস্তাৰ বাহিৰত আছে। গতিকে গাড়ীখন বলেৰ' পিক আপ হয়, সেইখন ফুল উঠাই আছিল নে নমাই আছিলে সেইটো গম নাপাওঁ। যিটো গাড়ীখন ৰখি থকা দেখি পেলাই মানে আমি অভাৰটেক কৰিবলৈ, স্পীডো নাছিলোঁ, স্পীড কমচে কম 20 to 25ৰ ভিতৰত, যিহেতু অভাৰটেক কৰিবলৈ আৰু অকণ স্পীড কমাই 20ৰ ভিতৰতে আছিল। মানে গাড়ীখনৰ এনেকৈ অভাৰটেক কৰিবলৈ পাৰ হ'বলৈ যে গাড়ীখনৰ মানে মুখখন পাওঁতেই পিছফালৰ পৰা এখন বাইক এখন আহি পেলাই মোৰ ৰাইট ছাইডৰ হেণ্ডেলত খুন্দা মাৰি দিলে, আৰু খুন্দা মাৰি দিয়াৰ ফলত মই বলেৰ'খনত এনেকৈ খুন্দা খাই গ'লোঁ। আৰু যিহেতু গ্লাছ আছিলে আৰু হেলমেটটো মানে আধালৈকে আছিলে মোৰ, গতিকে গ্লাছ থকা মানে এইখিনি অকণমান কাটি যোৱা নিচিনা হৈছে, ফাটি গৈছে, কিন্তু ইমানো মোৰ তেজ নগ'লে। আৰু এইফালে ইয়াত খুন্দাটো খোৱাবলৈ, আৰু গাড়ীখনৰ যিহেতু ফ্ৰণ্টত গাৰ্ড থাকে ন, গাৰ্ডত তাই গৈ পেলাই ভৰি আৰু কোৱাই নেকি, আৰু তাই ভৰিও ইয়াত 5টা চিলনি পৰিছে, এয়া দেখিছে 5টা চিলনি পৰিছে, আৰু বহুতখিনি জেগা হেৰি হৈছে, আৰু একদম ভৰি পূৰা ফুলি আছে, 5টা চিলনি পৰিছে, আৰু বহুত থেতেলা খাইছে ভৰিটো। বলেৰ'খন যদি ৰাস্তাত নাথাকিলে হয়, আমি আমাৰ ৰাস্তাত আহি থাকিলোঁ হয়, দেখিলে হয়। গতিকে দুইটা চাব গ'লে, ভুলটো চাব গ'লে বলেৰ'খনে ক'ব লাগিব। আৰু ভাগ্য ভাল আছিল যে আমাৰ পিছত কোনো গাড়ী অহা নাছিলে, যদি গাড়ী আহি থাকিলে হয় হয়তো বেলেগ কিবাই হৈ গ'লহেঁতেন। ইমান কষ্ট। এতিয়া তাইক এতিয়া সোঁ হাতখনৰ কাৰণে দিছে, যোনডাল এই হাড়ডালৰ কাৰণে দিছে কমেও 3 মাহ, আৰু বাওঁ হাতখনৰ কাৰণে দিছে 1 মাহ। 1 মাহৰ পিছত আকৌ চেকআপত যাব লাগিব, যোৰা লাগিছে নাই চাবলৈ। গতিকে ইমানখিনি এতিয়া কষ্ট, আমি ধুনীয়াকৈ ছানডে যোৱাকৈ কথাই আছিলে, যিহেতু ভিডিঅ'টো মই আজি 5 দিন হ'ল, 5 দিনত বহিছোঁ, 5 দিনৰ দিনাখন বনাইছোঁ। গতিকে এতিয়া বেলেগৰ কাৰণে আমি নিজৰ ছেফটিত আহি থকা ফলতো বেলেগৰ কাৰণে আজি এক্সিডেণ্ট হৈ পেলাই আজি বহুত প্ৰব্লেম হৈ গ'ল। আৰু বাইকখনো আমি ধৰিব নোৱাৰিলোঁ, যিটো খুন্দা মাৰিয়ে সি পলাই দিলে। বাইকখনৰ পিছত একো কোনো ৰাস্তা নাই, কিবা নাই, গতিকে মোৰ ধাৰণা আৰু বাইকখন চাগে নাৰ্চাৰীৰ পৰাই ওলাই আহিছে। নাৰ্চাৰীৰ মানে আগত কিছুমান জেগা থাকে নহয়, ফুল চুল এনেকৈ নমাই থোৱা, সেই জেগাৰ পৰাই চাগে গাড়ীখন ওলাইছে। কাৰণ কিয় বলেৰ'ৰ পিছফালৰ পৰাই যিহেতুকে ওলাইছে, ৰাস্তা থাকিলে মানি ল'লোঁ হয় যে ৰাস্তাৰ পৰা ক্ৰছ হৈছে, আৰু কিন্তু ৰাস্তাৰ পৰা নহয় ন। আৰু সেইকাৰণে নাৰ্চাৰী মানুহেও হয়তো চাগে আমাক ক'লে যে পুলিচক কেছ দিব নালাগে, যিহেতু তেওঁলোকে, আৰু আমাৰ এক্সিডেণ্ট হোৱাৰ পিছত কিন্তু গাড়ীখন ভিতৰত সোমোৱাই দিলে, বলেৰ'খন ভিতৰত সোমোৱাই দিলে। আৰু মালিকেও আহি পেলাই, ওচৰৰ মানুহ আহি পেলাই কৈছে পুলিচ কেছ টেছ দিব নালাগে, আৰু তেওঁলোকে এম্বুলেঞ্চ মাতি কৰি আমাক ডিষ্ট্ৰিক্ট হস্পিটেল সোণাপুৰলৈ পঠালে। তাৰপিছত তাত আমি চিলনি কৰিলোঁ, এক্সৰে কৰিলোঁ, কৰাৰ পিছত আমি GMCলৈ আহিলোঁ। মই দেখাম বাৰু। গতিকে তাই এতিয়া 1 নম্বৰ কথা, খোজ কাঢ়িবই নোৱাৰে,
আৰু 2 সেইটো নম্বৰ আজি কথা অকমান ভাল। একো এটা বস্তু 2টা হাত যিহেতু বন্দী হৈ গ'ল একো কৰিব নোৱাৰে লগত মানে এজন মানুহ লাগিবই যিহেতু তাই এতিয়া 1 নম্বৰ হওক 2 নম্বৰ সকলো কামেই তাই নিজে কৰিবই নোৱাৰে লগত মানুহ লাগিব আৰু খুৱাই যিহেতু দিব গম লাগে, পাইছে বহাই একো দিব বস্তু লাগে, খাব নোৱাৰে উঠাই পানী দিব অকণ খাওঁ লাগে। বুলিলেও এতিয়া পানী অকণ খুৱাই দিবলগীয়া হৈছে আৰু হয়তো যদি এখন হাতো ভাঙিলে বা এখন ভৰিও ভাঙিলে ইমান এটা প্ৰব্লেম নাছিলে কিন্তু এতিয়া 2খন হাত ভাঙি এখন আজিতো ভৰি ভৰিখন অকমান ভাল আৰু পাইছো ভৰিটো কালি নতুন মেডিচিন খাইছো আৰু কাৰণে। ভৰি বহুত ফুলি মানে একদম পূৰা ধুন্দুলা দি আছিলে গতিকে সেইকাৰণে বেলেগৰ কাৰণে নিজৰ চেফটি থাকিলেও বেলেগে আহিয়ে মাৰি দিয়ে আৰু মই ইমান বছৰ আপোনালোকে গমেই পায় ইমান বছৰ মই ঘূৰিছোঁ কিমান জেগা ঘূৰিছোঁ মেলিছোঁ কোনো আজিলৈকে সৰু স্পট এটাও হোৱা নাইকিয়া কিন্তু এইবাৰ আহি থাকোঁতে বেলেগৰ গাড়ীখন নাথাকিলে একো প্ৰব্লেমেই নহ'লেহেঁতেন মেইন কথা এই গাড়ীখন ৰাস্তা আৰু বগা চিনডালৰ ভিতৰত আৰু থ'বই নালাগে একচুৱেলি আচলতে ভিতৰত বাইপাছ কাম ভিতৰত ৰাস্তাত থ'ব লাগে গাড়ী মেইন ৰ'ডত মানে ৰাখিবলৈ কাৰো আৰু পাৰ্মিশ্যনে নাই এইটো আমাৰ ধান্দাও নাথাকে যিহেতু বাইপাছ আপোনালোকে গম পায় গাড়ী যোৱা গাড়ী যোৱা ৰাস্তা 2টা বেলেগ বেলেগ গতিকে আমাৰ আগলৈ চোৱা তেওঁ চাই কৰি আহিছিলোঁ তেওঁ ঘপককৈ যে এখন ক'ৰ পৰা ওলাই আহি পেলাই মাৰি পেলাই গুচি গ'ল সেইটো গতিকে সেইকাৰণে এতিয়া বহুতখিনি কষ্ট হৈছে আৰু ময়ো ইয়াতে এতিয়া ফচি থাকিবলগীয়া আমাৰ হৈছে যদি যিহেতু গাড়ী মোৰ প্ৰব্লেম আমাৰ আৰু গাড়ী বাহুটোৰ কাৰণে যাবও পৰা নাই শুনাচোন গোটেই এই ছাইডটো বিষ হৈ আছে আমাৰ গাড়ী যদি 35-40 থাকিলে হয় তেতিয়াও আমাৰ ডাঙৰ তাতকে বেয়াকৈ হ'ল মই যেনেকুৱা হাৰত মানে খুন্দা খাই পৰি গ'লো চিটিকি গ'ল মইতো লগে লগে তাত ডেড হৈ গ'লো হয় তাইতো মানে খুন্দা খাই আপোনাৰ চিটিকি পিছফালে চিটিকি গৈ সোঁ হাতটো দি মানে এনেকৈ হেঁচা খাই পৰিলে ন হেঁচা খাই পৰাৰ ফলত লুটি খালো এই হাড়দিডাল ভাঙি গ'ল আৰু তাই 3 লুটি বাগৰ খাই পেলাই তাতে পৰি আছে আৰু চাব গ'লে এই ভৰিৰ যোনটো ফাটিছে ইয়াৰ আপোনাৰ একদম বগা মঙহ মানে এনেকৈ মাংস ওলাই গৈছে মাংস মানে ফাটি চেপা পেলাই খাই গ'ল 2টা গাড়ী হেঁচা খাই চেপা খাই আপোনালোকক বেক কেমেৰা কৰি দেখাব পাৰোঁ ভৰিখন ভাল গতিকে মই দেখাই আছোঁ বাৰু কেনেকৈ কিমানখিনি হৈছে এতিয়া মানে এতিয়া মেইন কথা খোজকাঢ়িব নাই এতিয়া ভালৰ ভিতৰত এই সোঁ ভৰিখনে ভাল বাকী বাওঁ ভৰি বাওঁ হাত সোঁ হাত গোটেই বন্ধ আৰু মোৰতো হ'ল হয় মেইন কথা মোৰ হেলমেট থাকিলে তাই হেলমেটটো থকাৰ কাৰণে ধৰি লওক মাথাটো বাচিলে মোৰো হেলমেট পিন্ধি আহিছিলোঁ জাগিৰোড পাৰ হোৱাৰ পিছলৈকে কিন্তু অকণমান খুলি দিছিলোঁ যিটো মানে কথা পাতি লাহে লাহে কথা পাতি আহি আছিলোঁ কিবা বাকী কিবি মোৰ বডিত মানে এনেই দেখাত চাল যোৱা নাই হাতখনত গৈছে কিন্তু গ'ল হয় চাগে মই ডাবুল মানে চলা পিন্ধি আহিলোঁ মই দূৰ গতিকে জাৰ্ণি কৰিলে মানে ডাবুল চলা পিন্ধোঁ আৰু সেইটো কাৰণে চাগে মোৰ মানে অলপ ছেফটি হয় তাৰোপৰি জিন্স মানে পেণ্ট থাকিলে তথাপিতো গৈছে যিমানখিনি পাৰে বহুতখিনি এতিয়া বহুতখিনিয়ে গ'ল মানে এতিয়া মানে চাবগৈ বহুত কষ্ট এতিয়া তাত কমেও 4 মাহ ৰেষ্ট এখন হাতৰ এতিয়া নোখোলালৈকে 2খন হাত বন্দী হৈ থাকিব গতিকে এজন মানুহ তেওঁৰ লগত মানে লাগিব এতিয়া শুওঁতেও তাইক খুৱাই দিব লাগে ধৰি পেলাই উঠোঁতেও উঠাই দিব লাগে খুৱাওঁতে খুৱাই দিব লাগে গতিকে বহুত মানে কষ্টত তাই এতিয়া জীৱনটো কটাই বিশেষকৈ বেয়া লাগিছে যিটো ইমান ধুনীয়াকৈ আমি আহিছিলোঁ ধুনীয়াকৈ মন্দিৰত মানে বৰপেটা ইয়াতে যিহেতু বাসুদেৱ সত্ৰ আছে তাতে আমি শৰাই দিম বুলি আহিছিলোঁ ধুনীয়াকৈ বস্তু বাহানি লৈ আহিছিলোঁ ইয়াতে ধুনীয়াকৈ দিম বুলি চানডে যোৱাকৈ কথা আছিলে এতিয়া সকলো বৰবাদ হৈ গ'ল সকলো আৰু হয়তো চাগে ইয়াতকৈ ডাঙৰ হ'বলগীয়া আছিলে হয়তো ঘৰত থাকিলেও হ'লহেঁতেন যিহেতু হ'ব লগা থাকিলে কিন্তু ইমানতে হ'ল কিন্তু এতিয়া মানে মোৰ বোলে বেয়া লাগিছে আৰু তাই যিহেতু একেবাৰে মানে কি বুলি কয় ন পংগু টাইপৰ হৈ গ'ল 3টা মানুহৰ 4টা ভৰি হাত 2খন আৰু এতিয়া এখন ভৰি এইখিনি হাতী আপোনালোকে জানিবই গম পাবই ইয়াৰে এইডাল মেজৰ হাড়দিডাল এই এইডাল হাড়দি একদম ইয়াতে ভাঙিছে মাজতে এইডাল ভাঙিলে কিমান আৰু হাতৰ এই জইণ্টটোত ভাঙিছে গতিকে এতিয়া এতিয়া একদম বেল একদম পূৰা দিনে ৰাতিয়ে মাৰি থাকিব লাগে গোটেই ৰাতি শুওঁতেও এনেকৈ ওপৰমুখি শুব লাগে গতিকে বহুত কষ্ট হৈছে মোৰতো এতিয়া বহুতখিনি ফুলাটো কমিছে একদম বহুত ফুলি আছিলে সেইকাৰণে চশমাটো পিন্ধি যিটো মানুহে আহি থাকে বহুত মানুহ আহি আছে এইকেইদিন এতিয়াও মানুহ আছিলে গতিকে মানুহখিনি যোৱাৰ পিছত এতিয়া অকণ মাও নাইকিয়া গতিকে ওলাই বাহঁতে বহুত হেল্প কৰিছে সিহঁতে একদম মূৰ ধুৱাই দিয়া গা ধুৱাই আজি মই 5 দিনৰ মূৰত কান্দি কান্দি মানে গা ধুব পৰা নাই মাক মানে কান্দি কান্দি লাষ্টত আজি গা কৈছোঁ কি আৰু মানে বহুত কষ্ট আৰু মোৰ এইখিনিত গৈছে অলপমান বেছি যোৱা নহ'লেও কিন্তু এইখিনিত গৈছে এয়া ইহঁতে বিচনাত থুৱাই থুৱাই মোক মূৰ ধুৱাই দিছে কিবা দিছে এতিয়া সেই মাথা চাথা গা চা একো ধুব কৰিব পৰা নাই তিতা কাপোৰে মুচি কৰি দিবলগীয়া হৈছে বহুত কষ্ট গতিকে ইমানখিনিয়ে জনালোঁ আপোনালোককো আপডেট আৰু এতিয়া যে ভিডিঅ' চাগে দিয়াও বহুত দিন নহ'ব যিহেতু অকলে ক'ত যাম আৰু স্কুটিখনো বহুতখিনি ডেমেজ হৈছে সেয়া ঘৰত গ'লে আপোনালোকক দেখাম গতিকে বাই বাই আৰু অকলে আপোনালোকে
ছাপোৰ্ট কৰিব, পাহৰি নাযাব। ভিডিঅ' দিয়া যিহেতু দেৰি হ'ব, আমাৰ বহুতখিনি প্লেন আছিলে ক'ৰবাত যোৱা। তো ইয়াতে গতিকে থাকিম মা ঘৰতে এতিয়া তাই 5 মাহ কমেও ইয়াতে থাকিব লাগিব বৰপেটাত, গতিকে চাই থাকিব। এয়া ম'মৰ ইয়াত ভাঙিছে, ইফালে হাতত আৰু ইফালে এয়া ভৰি চিলনি, একদম পূৰা 5টা চিলনি পৰি মাংস ওলাই গৈছিলে। ইফালে চাওক কিমান ফুলি আছে, এয়া 5টা চিলনি পৰিছে, মাংস ওলাই। আকৌ এইফালে এয়া এইবিলাক হৈছে এইবিলাক দেখিছে, গোটেই একদম থেতেলা খাই ফুলি আছে ভৰি। এইটো ভৰি চাওক আৰু এইটো ভৰি চাওক, পাৰ্থক্য ইয়াতে। আৰু এতিয়া আজিতো বহুতখিনি ফুলা কমিছে, একদম বঢ়ি ফুলি পূৰা হেৰি হৈ আছিলে। এয়া একো কৰিব নোৱাৰে, উঠা মেলা ধৰি এজন মানুহ তেওঁৰ লগত মানে 24 ঘণ্টাই লাগি থাকিবলগীয়া নিচিনা। গাৰু চাৰু নোলোৱাকৈ বহিছোৱে, নিজে মানে জোৰ দিছোঁ আজি, কিমান আৰু এনেকৈ পৰি থাকিম মানে। সহ্যও লাগে, অকণমান কিবাকৈ বহি আছোঁ আৰু ধৈৰ্য ধৰি পিনে ইমানখিনিয়ে আৰু।